এই পূজাখন 2016 পৰা আৰম্ভ কৰিছোঁ। আমাৰ মন্দিৰ 2015 স্থাপিত হৈছিল, কিন্তু আমি 16 পৰা পূজাখন আৰম্ভ কৰিছোঁ। আৰু তেতিয়া অলপ কম আছিল, কিন্তু এতিয়া আমাৰ দিনক দিনে বেছি হৈ আহি আছে। গড়গড়া চকিৰঘাট কাহিগঙ্গা নদীৰ পাৰ। যেতিয়া আমি মন্দিৰটো নিৰ্মাণ কৰোঁ তেতিয়া আমাৰ এজন লখিমপুৰৰ এজন বাবা আছিল। তেখেতে আমাৰ এই জায়গাখিনিত এই গছডালৰ তলত তেওঁলোকে কৈছে যে ইয়াত নিশ্চয় কিবা আছে। তেতিয়া আমাক ক'লে যে আমি এটা গণেশ মন্দিৰ বনাব লাগে। তেতিয়া তেখেতে 2015 কৈছিল, কিন্তু আমি 16 স্থাপিত কৰিলোঁ। হয়, আজি পূজা অনুষ্ঠিত কৰিছে ৰাইজৰ সমদল বহুত। আপোনাৰ কমচে কম আমাৰ 1200 পৰা আপোনাৰ 1500 আণ্ডাৰত আছে। আৰু ইয়াত আপোনাৰ আমাৰ এই অঞ্চলটো যেনেকৈ আপোনাৰ জাৰবৰীৰ পৰা ৰাহামাটি, জাৰবৰী ইভাগে মাতেখাৰ, হতপুৰ, বিৰগাঁও, বৰিহাট, শিকাহাটী, নলগাঁও আৰু গড়গড়ৰ এই গোটেইখিনি অঞ্চলতে আমাৰ মানুহখিনি ইয়াত আহে। মন্দিৰটো নিৰ্মাণ অৱস্থাত আছে। হয়, আমি এতিয়া বৰ্তমান নিৰ্মাণ কৰি আছোঁ। আমাৰ কিছু তাৰমানে আমাৰ এতিয়া আৰ্থিক অৱস্থাৰ কাৰণে আমি বস্তুটো ধীৰে ধীৰে তাৰমানে কৰিবলগীয়া হৈছে। এই পূজাখন 2016 পৰা আৰম্ভ কৰিছোঁ। আমাৰ মন্দিৰ 2015 স্থাপিত হৈছিল, কিন্তু আমি 16 পৰা পূজাখন আৰম্ভ কৰিছোঁ। আৰু তেতিয়া অলপ কম আছিল, কিন্তু এতিয়া আমাৰ দিনক দিনে বেছি হৈ আহি আছে। গড়গড়া চকিৰঘাট কাহিগঙ্গা নদীৰ পাৰ। যেতিয়া আমি মন্দিৰটো নিৰ্মাণ কৰোঁ তেতিয়া আমাৰ এজন লখিমপুৰৰ এজন বাবা আছিল। তেখেতে আমাৰ এই জায়গাখিনিত এই গছডালৰ তলত তেওঁলোকে কৈছে যে ইয়াত নিশ্চয় কিবা আছে। তেতিয়া আমাক ক'লে যে আমি এটা গণেশ মন্দিৰ বনাব লাগে। তেতিয়া তেখেতে 2015 কৈছিল, কিন্তু আমি 16 স্থাপিত কৰিলোঁ। হয়, আজি পূজা অনুষ্ঠিত কৰিছে ৰাইজৰ সমদল বহুত। আপোনাৰ কমচে কম আমাৰ 1200 পৰা আপোনাৰ 1500 আণ্ডাৰত আছে। আৰু ইয়াত আপোনাৰ আমাৰ এই অঞ্চলটো যেনেকৈ আপোনাৰ জাৰবৰীৰ পৰা ৰাহামাটি, জাৰবৰী ইভাগে মাতেখাৰ, হতপুৰ, বিৰগাঁও, বৰিহাট, শিকাহাটী, নলগাঁও আৰু গড়গড়ৰ এই গোটেইখিনি অঞ্চলতে আমাৰ মানুহখিনি ইয়াত আহে। মন্দিৰটো নিৰ্মাণ অৱস্থাত আছে। হয়, আমি এতিয়া বৰ্তমান নিৰ্মাণ কৰি আছোঁ। আমাৰ কিছু তাৰমানে আমাৰ এতিয়া আৰ্থিক অৱস্থাৰ কাৰণে আমি বস্তুটো ধীৰে ধীৰে তাৰমানে কৰিবলগীয়া হৈছে।